এইটো আমাৰ সোণৰ অসম আৰু সোণৰ অসমততো সোণেই থাকে। সোণত পানী আহিছে, পানী আহিছে, কি কৰিম এতিয়া? উপায় নাই। এইটো চৰকাৰক দুখ দিও লাভ নাই। এইটো ৰাইজে চবে মিলি পকেটে দিছে আৰু উপায় নাই আৰু কৰক আৰু চবেই। এই 3 ঘণ্টা ওপৰত হ'ল, 3 ঘণ্টা খাবলৈ পানী নাই। নাই ল'ৰা ছোৱালী দেখিছা শুই কৰি অৱস্থা নাইকিয়া। ক'লৈ গৈছিল? আমি এনেই ফুৰিবলৈ আহিছিলোঁ ইয়াতে অলপ চিৰিয়াখানা চালে, ল'ৰা ছোৱালীবিলাক বন্ধ, স্কুল বন্ধ। গুৱাহাটীত অহাৰ যন্ত্ৰণা এই মুহূৰ্তত তেওঁলোকে ভুগিবলগীয়া হৈছে। গুৱাহাটীলৈ আহি এই মুহূৰ্তত এখন বাছৰ এখন যাত্ৰীবাহী বাছৰ চালকে কিয় প্ৰতিক্ৰিয়া দিব বিচাৰিছে? ট্ৰাফিকে আমাক ফাইন কাটবৰ কাৰণে দাউৰি আহে। 2 ঘণ্টা হ'ল তাতে জামত। এইটো লাইন ক্লিয়াৰ কৰি দিব পৰা নাই। জাম হৈছে জোৰাবাটত, মাটি ভাঙিছে, এইটো ব্লক কৰি কিনে সেইটো জাম ক্লিয়াৰ কৰি দিব পাৰে। তাতে 2 ঘণ্টা খাৰা কৰিলোঁ আমি। পেচেঞ্জাৰ নামি ক'ত গ'ল, আমাকে গালি দি গ'ল। ট্ৰাফিকৰ অলপ দায়িত্ব থাকিব লাগে। ফাইন কাটবৰ কাৰণে দাউৰি হ'লে আহিব, আমাক ফাইন কাটি চেল্ফি মাৰি দিব আৰু ফাইন হৈয়ে গ'ল। কিন্তু এতিয়া এই যিটো জামত মানুহবিলাক ইমান জংচনত পৰি আছে, সেইগিলা গুৰুত্ব নাই। কোনো ট্ৰাফিক দেখা পোৱাই নাই। এতিয়াও 2-3টামান ট্ৰাফিক আছে। সেইফালে গাড়ীখন ৰাখি যদি সেইটো ৰাস্তা ক্লিয়াৰ কৰি দিলে ইফালে মানুহ প্ৰেছাৰো নপৰে। সেইখিনি অলপ গুৰুত্ব নিশ্চিতভাৱে যান বাহন আৰক্ষীৰ বিৰুদ্ধে ক্ষোভ আৰু কিবা ক'ব মানে আমি ইয়াত 7টা বজাৰ পৰা ফাঁচি আছোঁ। আমি যাব লাগে এতিয়া 9 মাইল। 7টা বজাৰ পৰা ইয়াত ফাঁচি আছোঁ। 9 মাইল আমাৰ বেছি দূৰ নহয়, ধৰি লওক 5 কিলোমিটাৰো নহয়। 4 ঘণ্টা এই মুহূৰ্তত ক'ব গ'লে 4 ঘণ্টা আমি ইয়াত ফাঁচি আছোঁ। আমি যেতিয়া গাড়ীবিলাক ৰাস্তাৰ মাজত কেতিয়াবা ৰখি দিলে আমাক ফাইন কাটি দিয়া হয়। কিন্তু এই জামবিলাক যে নিশ্চিতভাৱে দাদা ক'ত যাব? আমি ইয়াৰে মানুহ এতিয়া গাড়ী যাব পৰা নাই ক'তো, আৰু কি কৰিব? উপায় নাই নহয় এতিয়া। ক'ত যাব? মই খানাপাৰা হেৰে। অঁ, ক'ৰ পৰা আহিছে? আহিলোঁ মই তেজপুৰৰ পৰা আহিলোঁ। এই মুহূৰ্তত সোমাব পৰা নাই। নাই, এতিয়া মানে বহুত জাম নাই, কি কৰিব? এইটো আমাৰ সোণৰ অসম আৰু সোণৰ অসমততো সোণেই থাকে। সোণত পানী আহিছে, পানী আহিছে, কি কৰিম এতিয়া? উপায় নাই। এইটো চৰকাৰক দুখ দিও লাভ নাই। এইটো ৰাইজে চবে মিলি পকেটে দিছে আৰু উপায় নাই আৰু কৰক আৰু চবেই। ৰাইজে যদি আৰু চবেই যদি সজাগতা থাকে, চৰকাৰকো ক'ব লাগিব চৰকাৰে আঁচনিবিলাক ভালকৈ ৰূপায়ণ কৰক। চৰকাৰে যদি ৰূপায়ণ ভালকৈ আঁচনিখিনি কৰে, এই বানপানীটো নহয় এতিয়া আপোনাৰ ৰাস্তাত গ'লে দোকান চোকান কিবা জাম লগাই থৈ দিয়ে, সন্মুখতে আপুনি আবদ্ধ হ'ব লাগে। উপায় নাই, কি কৰিব? এইটো চাওক এই মুহূৰ্তত কি এক পৰিৱেশ। পদূলিৰ সন্মুখত তেওঁ খানাপাৰাতে ঘৰ, কিন্তু তেওঁ ঘৰলৈকে তেওঁ নিজৰ বাসস্থানলৈকে তেওঁ যাব পৰা নাই। কাৰণ এই কৃত্ৰিম বানত এই মুহূৰ্তত আবদ্ধ হৈ থাকিবলগীয়া হৈছে, এই যান জঁটত আবদ্ধ হৈ থাকিবলগীয়া হৈছে। যি বাহন আৰু সেই বাহন তেওঁ বাহন ঘৰলৈকে লৈ যাব পৰা নাই, আৰু সেয়ে তেওঁ আগবাঢ়ি যাব পৰা নাই। মই ইতিমধ্যে দৃশ্যাংশ দেখুৱাইছোঁ, আৰু যদি আগবাঢ়ি যাওঁ তেতিয়াহ'লে পুনৰ কিছু দৃশ্য দেখুৱাবলৈ সম্ভৱ হ'ব। অকণমান যদি নমাই দিয়ে, মন্তব্য দিব বিচৰা নাই। আন এগৰাকী লোক আছে। দাদা ক'লৈ যাব? अभी कैंप जाएंगे ना, अभी हम लोग कैंप। हाँ अभी आप लोग कर लीजिए, बाहर कैंप जाना है। প্ৰতিক্ৰিয়া দিব বিচৰা নাই সেনা বাহিনীৰ জোৱান। এই মুহূৰ্তত দেখুৱাই আছোঁ বিভিন্ন চুবুৰীয়া মেঘালয়ৰ যাত্ৰী আছে, ইয়াতে অৰুণাচলৰ যাত্ৰী আছে, আৰু যাত্ৰীসকলে এই মুহূৰ্তত দেখুৱাইছোঁ মই কি এক অভাৱনীয় পৰিৱেশ। আৰু এই অভাৱনীয় পৰিৱেশৰ মাজত এই মুহূৰ্তত শ শ বাহন আবদ্ধ হ'বলগীয়া হৈছে। হেজাৰ বাহন এই ধৰণে আবদ্ধ হৈ থাকিবলগীয়া হৈছে। আৰু মূল কাৰণটো হৈছে কৃত্ৰিম বানে জুৰুলা কৰা গুৱাহাটী মহানগৰীত এয়া অভাৱনীয় দৃশ্য। হেজাৰ বাহন, উজনিমুৱা বাহন হওক, সেয়া চুবুৰীয়া মেঘালয়লৈকে যাবলগীয়া বাহন হওক, সেয়া চুবুৰীয়া অৰুণাচললৈকে যাবলগীয়া বাহন হওক, সকলো এই মুহূৰ্তত খানাপাৰাত আবদ্ধ হ'বলগীয়া হৈছে। কাৰণ যোৰাবাৰত কৃত্ৰিম বানৰ বিভীষিকা, আৰু কৃত্ৰিম বানৰ বিভীষিকাৰ বাবে গুৱাহাটী মহানগৰীত অভাৱনীয় পৰিৱেশ। আৰু এই সমস্যা সমাধান কেতিয়া হ'ব, এই সমস্যা সমাধানৰ সূত্ৰ ওলাব নে নোলায়, সেয়াও অনিশ্চয়তা। কিন্তু ৰাইজে কিমান দিন এই ধৰণে ভুগিব লাগিব? চুবুৰীয়া ৰাজ্যৰ যিসকল লোক, সেই লোকসকলে আজি গুৱাহাটী মহানগৰীৰ এই পৰিৱেশ দেখি তেওঁলোকৰ মনত সন্দেহ হৈছে। আচলতে গুৱাহাটী মহানগৰীত ৰাজ্যৰ যি উত্তৰ পূৰ্বাঞ্চলৰ যি দুৱাৰমুখ গুৱাহাটী মহানগৰীৰ এয়াই পৰিস্থিতি নেকি, এয়াই পৰিৱেশ নেকি? বাৰিষাত এই ধৰণে কক বকাব লাগে নেকি গুৱাহাটী মহানগৰীৰ নাগৰিকসকল? সেই ধৰণৰ তেওঁলোকৰ মনত প্ৰশ্ন উদয় হৈছে। আৰু চৰকাৰলৈ এই আহ্বান
যে শীঘ্ৰে এই সমস্যা সমাধান কৰক আৰু এই সমস্যাৰ পৰা গুৱাহাটী মহানগৰীকে ধৰি গুৱাহাটী মহানগৰীলৈ আহিবলগীয়া প্ৰতিজন নাগৰিকক এই সমস্যাৰ পৰা মুক্ত কৰক আৰু যি প্ৰশাসনৰ বিৰুদ্ধে যান বাহন আৰক্ষীৰ বিৰুদ্ধে যি ধৰণৰ অভিযোগ উত্থাপন হৈছে সেই অভিযোগসমূহো মষিমূৰ কৰক যান বাহন আৰক্ষী পৰ্যাপ্ত যান বাহন আৰক্ষী ইয়াতে মোতায়েন কৰক আৰু এই সমস্যা দূৰ কৰক